চাওক আমি পূৰ্বৰ পৰাই কৈ আহিছোঁ যে এই সময়ত অসমৰ ৰাইজে বিজেপি দলৰ যিখিনি যোৱা সময়ছোৱা ভুৱা প্ৰতিশ্ৰুতি যিখিনি বিজেপি দলে অসমৰ ৰাইজক বা ভাৰতবৰ্ষৰ ৰাইজক বিভিন্ন ধৰণৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়াৰ পিছত নিৰ্বাচনৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ একেবাৰে চেষ্টা নকৰি তাৰ বিপৰীত যিখিনি কাম কৰিলে তাৰ বাবেই বিজেপিয়ে কিছু সমৰ্থন হেৰুৱাব বুলি আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ আৰু আজিৰ নিৰ্বাচনৰ ভোটদানৰ সময়ত সেই কথাটোৱে মই ভাবোঁ যে সত্য হ'বলৈ গৈ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱাটো খাটাং বুলি মই ক'ব বিচাৰোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিটো 5খন লোকসভা সমষ্টিত হৈছে কিমানখন আপোনালোকে আসন 5খনৰ চাওক ডিব্ৰুগড়খনো হ'ব পাৰে আৰু তেনেকৈ মই যিখিনি গম পাইছোঁ যে কোনো জেগাতেই বিজেপিৰ বাবে সহজ হোৱা নাই। গতিকে যদি ৰাইজে বিজেপি দলক এটা শিক্ষা দিওঁ বুলি ভাবে একেবাৰেই মানে আচৰিত হ'বলগীয়া একো নাথাকিব আৰু যিহেতু যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ কথাখিনি বিজেপিয়ে নিজে কিছুমান কাম কৰি আছে যিখিনিয়ে ৰাইজক তেওঁলোকৰ বিপৰীতে ভোট দিবলৈ বাধ্য কৰিছে সেই গতিকে মই খুব আচৰিত নহ'ম যদি বিজেপিয়ে বহুত বেয়া ফলাফলো দেখুৱায়। নাজিৰা বিধানসভা সমষ্টিৰ পৰা কিমান ল'ব কিমানত মই ক'ব নোৱাৰোঁ কিন্তু মই খুব কম ভোটত মই বিজয়ী হৈছোঁ যোৱাবাৰ। মই সকলো মোৰ যিমান কৰ্মী আছে সকলোকে সুধিছোঁ মোতকৈ বেছি ভোট দিয়াব পাৰিবি নাই। তেওঁলোক সকলোৱে কৈছে যে আমি এইবাৰ আমাৰ নিজৰ সমৰ্থকসকলতো অটুট আছে তাৰোপৰি আমি কিছুমান অন্য দলৰ সমৰ্থকৰো ভোট পাবলৈ সক্ষম হ'ম আৰু কিছুমান নিৰপেক্ষ ব্যক্তিও আমাক ভোট দিব আৰু যিসকলে মানে বৰ্তমানৰ সময়ত বিজেপি দলক 4টা নিৰ্বাচনত ভোট দিয়াৰ পিছত তেখেতসকলৰ কাম কাজত হতাশ হৈছে আৰু সেই গতিকে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিয়ে বহুতে ভোট দিব বুলি মোক মোৰ দলীয় কৰ্মীসকলে অৱগত কৰিছে। মই সেই গতিকে নিশ্চিত যে আমি ভাল প্ৰদৰ্শন কৰিম। নাই মহিলা ভোটাৰসকলক মানে ভয় আৰু ভাবুকি দি আছে চাওক ভয়ত ভঞ্জা আৰু ভক্তিত ভঞ্জা দুটা বেলেগ কথা আছে। যিসকলে মানে ভগৱানে শাস্তি দিব বুলি ভাবে তেওঁলোকে ভয়তে ভগৱানৰ নাম লয় আৰু যিসকলে ভগৱানক প্ৰেম কৰে যিসকলে ভগৱানক একেবাৰে ভক্তি কৰে তেখেতসকলেতো ভয় নকৰে। এতিয়া বিজেপি দলৰ এনেকুৱা হৈছে যে লাখপতি স্কিমৰ পৰা নাম কাটি দিম সভালে নগ'লে চাউল কাটি দিম এইবিলাক হ'ল ভয়ৰ আৰু মই ভাবোঁ যে ভয় দেখুৱাই কোনো কাম কৰিব নোৱাৰি। সেই গতিকে তেখেতসকলে গোপনে নিশ্চিতভাৱে বিজেপিৰ বিপক্ষে মতদান কৰিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰমাণ পোৱা যাব।